ফেৰী যাত্ৰীৰ বাবে দুখবৰ বন্ধ হল গুৱাহাটী উত্তৰ গুৱাহাটী ফেৰী সেৱা গুৱাহাটীৰ উত্তৰ দক্ষিণ পাৰ সংযোগী জল পৰিবহনৰ গুৰুত্বপূৰ্ণ যাতায়াত ব্যৱস্থা হৈছে ফেৰী সেৱা দৈনিক ফেৰীৰে আহযা চলে শতাধিক যাত্ৰীৰ কিন্তু প্ৰতিকূল বতৰৰ বাবে বন্ধ কৰি দিয়া হল গুৱাহাটী উত্তৰ গুৱাহাটী ফেৰী সেৱা জল পৰিবহন বিভাগে গ্ৰহণ কৰিলে সিদ্ধান্ত নেৰানেপেৰা বৰষুণৰ ফলশ্ৰুতিত ক্ৰমাৎ বৃদ্ধি পাইছে মহাবাহুৰ জলস্তৰ প্ৰতিদিনে লুইতৰ কোবাল খুটেৰে চলে বিপদসংকুল যাত্ৰা ব্ৰহ্মপুত্ৰৰ ঢৌত অনাকাংক্ষিত পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ আশংকা ব্যক্ত কৰিছে বিভাগীয় বিষয়াই যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই পদক্ষেপ ললে IWTয়ে হয় সব বৰ্তমান এনেকুৱা এটা প্ৰভাৱ পৰিছে আপোনাৰ 40 পৰা 50-60 মানে বেগত যিটো বতাহ আহি আছে বতাহ ধুমুহা এই বতাহ ধুমুহাৰ ফলত যথেষ্ট বৰষুণৰ প্ৰভাৱত আপোনাৰ আমাৰ ফেৰী সেৱাসমূহ মানে আহি কোনো পৰ্যায়ে আহিব নোৱাৰে আপোনাৰ নাগৰিকসকলে ইমান কষ্ট কৰি কিনে দুই চাকা চলাইছে কিন্তু এতিয়া বিমুখ হৈ গৈছে কাৰণ তেওঁলোকে জাহাজখন চাবাৰ পিছত তেওঁলোকে আৰাইতে কাটিব নোৱাৰে বতাহৰ ইমান জোৰ শক্তি আমি ভামত থাকিব নোৱাৰো আপোনাৰ ঢৌ উঠিছে আপোনাৰ ডাঙৰ ডাঙৰ ঢৌ উঠিছে জাহাজখন লৰফৰ হৈ আছে মানে যাত্ৰীৰ পৰা সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সাধ্যতে আমি সাময়িকভাৱে মানে ফেৰী সেৱাসমূহ বন্ধ ৰাখিছে ফেৰী সেৱা বন্ধৰ সিদ্ধান্তৰ পাছতে হাহাকাৰ লাগিছে যাত্ৰীৰ কিয়নো দুয়োপাৰ সংযোগী যোগাযোগৰ এই মাধ্যমটো বন্ধ হৈ পৰাৰ পাছতে ব্যাপক প্ৰভাৱ পৰিছে ব্যৱসায়ৰ ক্ষেত্ৰখনতো মালিগাঁৱৰ পৰা হাইদৰ আলীৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ ফেৰী যাত্ৰীৰ বাবে দুখবৰ বন্ধ হল গুৱাহাটী উত্তৰ গুৱাহাটী ফেৰী সেৱা গুৱাহাটীৰ উত্তৰ দক্ষিণ পাৰ সংযোগী জল পৰিবহনৰ গুৰুত্বপূৰ্ণ যাতায়াত ব্যৱস্থা হৈছে ফেৰী সেৱা দৈনিক ফেৰীৰে আহযা চলে শতাধিক যাত্ৰীৰ কিন্তু প্ৰতিকূল বতৰৰ বাবে বন্ধ কৰি দিয়া হল গুৱাহাটী উত্তৰ গুৱাহাটী ফেৰী সেৱা জল পৰিবহন বিভাগে গ্ৰহণ কৰিলে সিদ্ধান্ত নেৰানেপেৰা বৰষুণৰ ফলশ্ৰুতিত ক্ৰমাৎ বৃদ্ধি পাইছে মহাবাহুৰ জলস্তৰ প্ৰতিদিনে লুইতৰ কোবাল খুটেৰে চলে বিপদসংকুল যাত্ৰা ব্ৰহ্মপুত্ৰৰ ঢৌত অনাকাংক্ষিত পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ আশংকা ব্যক্ত কৰিছে বিভাগীয় বিষয়াই যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই পদক্ষেপ ললে IWTয়ে হয় সব বৰ্তমান এনেকুৱা এটা প্ৰভাৱ পৰিছে আপোনাৰ 40 পৰা 50-60 মানে বেগত যিটো বতাহ আহি আছে বতাহ ধুমুহা এই বতাহ ধুমুহাৰ ফলত যথেষ্ট বৰষুণৰ প্ৰভাৱত আপোনাৰ আমাৰ ফেৰী সেৱাসমূহ মানে আহি কোনো পৰ্যায়ে আহিব নোৱাৰে আপোনাৰ নাগৰিকসকলে ইমান কষ্ট কৰি কিনে দুই চাকা চলাইছে কিন্তু এতিয়া বিমুখ হৈ গৈছে কাৰণ তেওঁলোকে জাহাজখন চাবাৰ পিছত তেওঁলোকে আৰাইতে কাটিব নোৱাৰে বতাহৰ ইমান জোৰ শক্তি আমি ভামত থাকিব নোৱাৰো আপোনাৰ ঢৌ উঠিছে আপোনাৰ ডাঙৰ ডাঙৰ ঢৌ উঠিছে জাহাজখন লৰফৰ হৈ আছে মানে যাত্ৰীৰ পৰা সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সাধ্যতে আমি সাময়িকভাৱে মানে ফেৰী সেৱাসমূহ বন্ধ ৰাখিছে ফেৰী সেৱা বন্ধৰ সিদ্ধান্তৰ পাছতে হাহাকাৰ লাগিছে যাত্ৰীৰ কিয়নো দুয়োপাৰ সংযোগী যোগাযোগৰ এই মাধ্যমটো বন্ধ হৈ পৰাৰ পাছতে ব্যাপক প্ৰভাৱ পৰিছে ব্যৱসায়ৰ ক্ষেত্ৰখনতো মালিগাঁৱৰ পৰা হাইদৰ আলীৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।